হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহি আছে আৰু 3 দিনমান আছে, গতিকে শিৱৰাত্ৰিৰ সমূহ মোৰ ভিউৱাৰ্ছক শুভেচ্ছা জনাইছোঁ। আজি আমি গৈ আছোঁ ধলপুৰ শিৱ মন্দিৰ। ধলপুৰ শিৱ মন্দিৰৰ শিৱৰাত্ৰি উপলক্ষে কেনেকুৱা প্ৰস্তুতি, আপোনালোকৰ প্ৰস্তুতি সম্পৰ্কে অকণমান দেখাম বুলি ভাবিছোঁ। আৰু আপোনালোকে এনেকৈ গাড়ী লৈ যাব পাৰিব ন, ৰাস্তা হৈ কিনে পৰিয়াল লৈ যাব পাৰে নৰে, এইটো দেখাম। গতিকে মোৰ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি শেষলৈ চাই থাকিব। তেনেহ'লে বলক ধলপুৰ শিৱ মন্দিৰ। আপোনালোকে মন্দিৰৰ কেনে প্ৰস্তুতি, কি কথা বতৰা, গোটেইখিনি মই আপোনালোকক দেখাম। ঘোঁৰা বান্ধা পালোঁ, এতিয়া অলপ হাজমা চাজমা খাই লওঁ। মুখ চুখ বোলে বেয়া লাগছি, বোলে বহুত ঘূৰি নুফুৰি নাই গাড়ীত, সেইটো অলপ মোক বেয়া লাগছি, গতিকে অলপ হাজমা খুৱাই লৈছোঁ। এতিয়া আমি ঘোঁৰা বান্ধা পালোঁ, ঘোঁৰা বান্ধাৰ পৰা আমি এইফালে ৰাস্তাটোতে সোমাই যাম, আপোনালোকে চাই থাকিব। গাইছ, ৰাস্তা এতিয়ালৈ বঢ়িয়া পাই আছোঁ, আগলৈকে কেনেকুৱা কি নাজানো। গৈ আছোঁ আমি এতিয়া, আৰু এই দিনীয়াৰ ফ্ৰী ফায়াৰ পাবজি মাৰি মাৰি আহি আছে। গাইছ, ইয়াৰে পথাৰখন দেখি অকণমান গাড়ীখন ৰখি কিনে ভিডিঅ'টো কৰিলোঁ। চাওকচোন, এইবিলাক বড়ো ধানৰ খেতি নেকি, সেউজীয়া হৈ আছে এই পথাৰখন, কি সুন্দৰ লাগিছে। গৰুসুতিৰ ৰূপহী চক পালোঁ, আৰু ইয়াৰ পৰা বেছি নাই, পাম আৰু মাথাউৰি আছে, মাথাউৰিটো ক্ৰছ কৰি কিনে চিধা আহি আছোঁ। আৰু চাই লওঁ এইফালেদি গাড়ী যায় নে নাযায়। কিছুমানে কৈছে গাড়ী যাব বুলি। গাইছ, মই আহি আৰু বেছি নাই, এইখনে কাঠৰ দলং, গাড়ী পাৰ হ'ব বুলি কৈছে আমাকে। কিমান দিব লাগিব ভাড়া? 100 টকা দলঙৰ ভাড়া। গাইছ, দলঙৰ ভাড়া দিব লাগিব। গাইছ, আকৌ ঘূৰিলোঁ, ৰূপহী চকত ঘূৰি আছোঁ। দলংখনত বোলে ভাড়া লাগে 100 টকা। কি ৰূপহী চকৰ পৰা আমি ৰাইট টাৰ্ণ ল'লোঁ, এই মাথাউৰিটোৰ তলৰ যিটো ৰাস্তা, সেই ৰাস্তাটোতে আহি আছোঁ। লগ এজনক ফোন কৰিলোঁ, সি ক'লে এইফালে ৰাজাপুখুৰী হৈ যাব পাৰি, গতিকে কৃষি প্ৰকল্পৰ মাজেদি এইফালেদি আমি গাড়ী ঘূৰাই দিলোঁ। আহি আছোঁ এতিয়া চকলৈকে আহিব, ৰাজাপুখুৰী চকৰ পৰা এই ব্লক পাৰ ৰাস্তাটো তেনেকৈ সোমাই কৃষি প্ৰকল্পৰ মাজে মাজে। এয়া হৈছে গৰুসুতি কৃষি প্ৰকল্প। এই কৃষি প্ৰকল্পৰ মাজে মাজে আমি আহি আছোঁ। আহি মন্দিৰলৈ যাব পাৰি, মানে এইফালেদি ৰাস্তা আছে। সেইফালেদি গ'লে আপুনি ব্ৰিজৰ 100 টকা, 4চকীয়া 100 টকা, আৰু বাইকৰ 20 টকাকৈ আপুনি চাৰ্জ ভৰিব লাগিব। কাঠৰ দলঙেদি যদি পাৰ হৈ আপুনি শ্বৰ্টকাট কৰি কিনে যাব বিচাৰে। গাইছ, এয়া আছে গৰুসুতি কৃষি প্ৰকল্প, বৃহৎ এৰিয়া মাকৈ খেতি। এইটো চাইডে আছে, অলপ এইটো চাইডে দেখাই দিয়া পাবা, এয়া মাকৈ খেতি। গাইছ, আপোনাৰ ধলপুৰ শিৱ মন্দিৰলৈ যদি আহিব বিচাৰে, তেনে গৰুসুতি প্ৰকল্পৰ মাজেদি আহিব পাৰে। প্ৰকল্পৰ মাজেদি আহিলে আপুনি এটা চেকপোষ্ট আছে, চেকপোষ্টত আপুনি এণ্ট্ৰি কৰিব লাগিব। এণ্ট্ৰি কৰি উঠি এনেকৈ ৰাস্তা এটা আছে, মই ৰাস্তাটো দেখাই দিছোঁ বাৰু। অলপমান নদীদি পাৰ হৈ যাব লাগিব। চাওঁ নদীদি গাড়ী পাৰ হয় না, তেওঁলোকে পাৰ হৈ যাব বুলি কৈছে। শিৱ মন্দিৰলৈ যাওঁতে গাড়ী বা কোনফালেদি নামে। ব্ৰিজ বনাই আছে বাৰু, ব্ৰিজখন হ'লে আৰু কথা নাই, আৰু সেইফালেদি আহি যাব পাৰিব। আৰু আমি যাব লাগিব এনেকৈ যাই এনেকৈ ৰাস্তা আছে, এনেকৈ পাৰ হৈ নদী পাৰ হৈ যায়, সেইটো পাৰত যাব পাৰিম। পিতুলি আছে পুৰা গিতুই। মোৰ ভাইটি এটা লৈ আহিছোঁ কাষৰ ৰাস্তা, বিনামূলীয়া পাউডাৰ। পিছফালে দেখাই দিছে একবাৰ, পিছফালে আৰু একো দেখা নাপায়। গাড়ী আমাৰ বগা হৈ গৈছে, তাৰমানে নাই বোলে 1 ঠেলামান মাটি লাগছি, 1 ঠেলামান ধূলা লাগছি গাড়ীখনতে। গতিকে আহিছোঁ যিহেতু যাম বুলি ভাবিছোঁ। এইফালে আকৌ পানী, এইবাৰ এইফালে পানী, মজা। আমি নদীত নামি যাম। শিৱায়, ওম নম শিৱায়, নম শিৱায়। শিৱ বাবাই আমাক পাৰ কৰাই নিব। পাৰ হৈ গ'লো। ধূলা চা না, গাড়ী ধূলাত শ্লিপ হৈ যায় একদম, এনেকুৱা ধূলা। আগতে বোকাত গাড়ী শ্লিপ হৈছিল, পানীত গাড়ী শ্লিপ হৈছিল, আজি ধূলাত গাড়ী শ্লিপ। জানো কাজিৰঙাৰ ভিতৰত সোমাব লাগছি। আমাৰ গাড়ীখনত বাহিৰে, আমি দুটাত বাহিৰে আৰু মানুহ দুনুহ একো নাই ইয়াতে।
ওম নমঃ শিৱায়। বাঘ চাঘ থাকিলেতো সৰ্বনা। এই বাঘ থাকিলে কি কৰিবি তই? মই কি কৰিম তাক ভাবছি ৰ'ছো একবাৰ। জাপ মাৰিবি নেকি? চাপ মাৰিম মই। বাঘ যদি আগত পৰি যায় আমাৰ কি এতিয়া অৱস্থা? গাছো নাই হাল চাল বিধবাক লাগি। এইটো কি? এইটো কি কিবা পৰি আছে গাইছ। কি বস্তু? মানুহ ঘুমাই আছে নেকি? ঘুমাইছে গাইছ কি গিৰগাই। চাওক চাওক। আপোনালোকে দেখিছে না এইগিলা গিৰগাই? দাদাই চাৰি আছে। ধলপুৰা আৰু কিমানমান দূৰ আছে? পালোঁ আৰু এই পাহাৰখন আৰু। আচ্ছা ৰাস্তাটো বৰ বেয়া নহয় দাদা? দলংখন হ'লে ভাল হ'ব। বাহ এনেকুৱা ধূলা গোটেই আপুনি অকলে কণ্ট্ৰল কৰি আছে ইমান আৰু সিফালেও মানুহ আছে আৰু ঠিকে আছে গাইছ। এনেকৈ গৰুসুঁতি কৃষি প্ৰকল্পৰ মাজে মাজে মাকৈ খেতিৰ মাজে মাজে আমি গৈ আছোঁ ধলপুৰ শিৱ মন্দিৰ। এই আপোনালোকে এইফালে কেমেৰামেন ফ'কাছ কৰোঁ। ওপৰ দেখো ওপৰ আমি পাই গ'লোঁ। এইখনেই হৈছে ধলপুৰ পাহাৰ। মন্দিৰটো দেখিছেনে আপোনালোকে? ফাইনেলি গাইছ এয়া পাই গ'লোঁ ধলপুৰ শিৱ মন্দিৰ। শিৱ মন্দিৰৰ গেটটো পালোঁ। ধলপুৰ শিৱধাম। যদি কাঠৰ দলংখনেদি পে' কৰি কিনে আহিব বিচাৰে তেনেহ'লে ইয়াতে গাড়ীখন থৈ এইফালে বাঁহৰ দলং আছে, এইফালে খোজকাঢ়ি আহিব লাগিব বা বাইকো আহে আৰু সেইফালেদিও এখন আছে বাঁহৰ দলং, বাইক চাইক পাৰ হৈ যায়। এনেকৈ গাড়ীখন থৈ এইফালেদি আহিব। ধলপুৰ শিৱ মন্দিৰ পালোঁ। একদম ৰাস্তা অলপ বেয়া, ঘামি জামি অৱস্থা নাই। এয়া গেটটো দেখা দিছোঁ। 8 তাৰিখৰ পৰা শুক্ৰবাৰৰ পৰা ইয়াতে শিৱৰাত্ৰি আৰম্ভ হ'ব। ইয়াৰ পৰা এনেকৈ উঠি যাব লাগিব। বলকচোন ওপৰলৈ উঠি যাম। হয় কওকচোন আপুনি কেনে লাগিল বাৰু আহি অলপ এক্সপিৰিয়েঞ্চটো অলপ কৈ দিয়া মোৰ ভিউজখিনি। কেনেকুৱা লাগছে? ধূলা কেনেকুৱা? মজা নাই? যাই আছোঁ। ক'ৰ পৰা আহিছে? আমি জিবিলাজুনি হেৰাগিলে এৰি থৈ কিনে গাইছ কি আৰু মানে চবৰে ভুল লাগছি। আমাৰ সেইফালৰ কেইটামান জাতি লগ পালোঁ। ৰাস্তা চিধা নহয় মানে অকোৱা পকা 2-3টা ৰাস্তাইদি সোমাব পাৰি। কৃষি প্ৰকল্প হৈ আহিব পাৰি। এইফালে ৰূপহী পথে যিটো চক আছে চকটো দিও চিধা আহিব পাৰি। চিধা দলংখনত পইচা দিব লাগে। কিন্তু দলংখন কাঠৰ 4চকীয়াখন আনিব অলপমান চিন্তা হৈ যায় তাৰমানে, ইমানো মজবুত নহয়। আৰু এতিয়া ওপৰত উঠি আহি আছোঁ। এনেকৈ উঠি আহি থাকিব লাগে। আৰু আছে ওপৰত কৃষ্ণ। ওম নমঃ শিৱায়। গতিকে প্ৰস্তুতি চলি আছে। যিহেতু 8 তাৰিখে শিৱৰাত্ৰি। ওপৰত উঠি আহিব লাগে। এনেকৈ ওপৰত উঠি আহি আছোঁ। কাম চলি আছে। এইটোৱে হৈছে ধলপুৰ শিৱ মন্দিৰ। ধলপুৰ শিৱ মন্দিৰ ফাইনেলি আহি পালোঁ। যাত্ৰী কম যিহেতু শিৱৰাত্ৰি আহি আছে। মই আগতীয়াকৈ আহিলোঁ আপোনালোকক অলপ ইয়াৰ পৰিৱেশটো দেখাম বুলি। এই মন্দিৰটো ভাল লাগিছে। জেগাখিনি খুব সুন্দৰ জেগা, সুন্দৰ পৰিৱেশ, নিৰিবিলি পৰিৱেশ পাহাৰৰ ওপৰত। এনেকৈ শিল আছে, এইফালে কাম চলি আছে। ওম নমঃ শিৱায়। এই পৰিৱেশ ধলপুৰ শিৱ মন্দিৰৰ বৰ্তমান। খুৰা কি গছপুলি এইটো কি কৰিব? ইয়াতে লগাব নে বাহিৰত চাপ্লাই কৰিব? ইয়াতে লগাব ন? সুন্দৰ সুৰাই ফুলৰ টাব বনাই আছে এনেকৈ।
শিৱৰাত্ৰিৰ আয়োজন হয় আমি ভিতৰত সোমাই আহিছোঁ নমস্কাৰ ভিতৰৰ পৰিৱেশ মন্দিৰটোৰ ভিতৰত সুন্দৰ টাইল চাইল লগাইছে বঢ়িয়া লাগিছে মই সেৱাটো কাঢ়ি লওঁ গাইছ আৰু এতিয়া বাকীখিনি দেখাই আছোঁ বাৰু দেউ এজন আছে দেউ শিৱৰাত্ৰি আহিলে কেনেকুৱা আয়োজন শিৱৰাত্ৰি বহুত ধৰণৰ হ'ব এতিয়া চলি আছে আয়োজন হয় বহুত মানুহৰ ইয়াৰ সমাগম হ'ব হয় হে তলত ওপৰে গোটেই একেবাৰে শিৱৰাত্ৰিৰ কাৰণে মানুহৰ সাজু হৈছে আপুনি এতিয়া যাতায়াতৰ বিষয়ে কি ক'ব যাতায়াতৰ চৰকাৰক আমি আবেদন কৰি আছোঁ হয় 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 কিন্তু তেওঁলোকে মানে মই আহিছোঁ এইফালে কৃষি প্ৰকল্পৰ মাজেদি হয় তাতে দলং এখন বনাই থকা দেখা পালোঁ সেইখন দলং হোৱাৰ পিছতহে ইয়াতে আকৌ আৰম্ভ কৰিব হয় 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 বুজিছেনে এইখন দলং সোনকালে হ'লে যাত্ৰীসকলৰ সুবিধা হয় যিহেতু দলং সেইখন হ'ব সেনেকৈ আহিব মানে তেনেকৈ আহিব লাগিব সেনেকৈ আহি ইয়াতে হেৰি কৰিব হয় তলত আমাৰ পাৰ্কিং আছে হয় গাড়ী চাড়ীবিলাক ৰাখিব পাৰিব পাৰ্কিং আছে আৰু এই দোকান বজাৰ বহুত হ'ব হয় হয় আৰু আমাৰ সমিতিয়ে মানে শিৱৰাত্ৰিৰ কাৰণে প্ৰস্তুতি চলাই আছে কেইদিনীয়া কাৰ্যসূচী দুদিনীয়া কাৰ্যসূচী দি শিৱৰাত্ৰি আয়োজন হ'ব ইয়াতে আপোনালোকে আহিব ভাল পাব সুন্দৰ হ'ব আপোনালোকক সকলোৱে নিমন্ত্ৰণ জানে কৰিছোঁ এই ধলপুৰ শিৱ মন্দিৰ সকলোৰ কাৰণে বিখ্যাত আৰু হয় এই বাৰু ঠিক আছে আমি সেৱা এটা কৰোঁ হয় এইটো পাছত গুফা আছে এইটো তলতে গুফা আছে যাব পাৰি আৰু এনে গুফাত সোমাব নোৱাৰি চাব পৰা যাব মানে আমাৰ এই মন্দিৰৰ মাজত যে এটা গছ আছে হয় তাতে এটা ডাঙৰ খাল আছিল তাতে এটা সোণৰ হেৰি ওলাইছিল এই তালা আচ্ছা তাৰ কাৰণে বহুত কিবা কিবি বস্তু ইয়াৰ বস্তু এওঁকে মতলব দিয়া হৈছে যে আমি যদি ৰক্ষাটো কৰিব নোৱাৰো বস্তু মতলব তেওঁৰ বস্তু তেওঁকে অপহৰণ কৰি দিয়া হৈছে আচ্ছা আচ্ছা আৰু তাতে কি থকা বুলি ক'লে আৰু তাতে আপুনি পাখা পাব মতলব পঞ্চপাণ্ডৱে খেলা পাখা এটা প্ৰথম পাখা এটা বনাইছিল সেইটো হোৱা নাছিল ছেকেণ্ড পাখাটো হৈছিল তেওঁলোকে খেলাৰ হেৰি পাব আপুনি তাতে চিহ্ন পাব যে ভীমে আহি যেতিয়া বহিছিল এই আঁঠুখনত এইখিনিৰ চিনখিনি তাতে আছে চাই আহোঁ আমি এতিয়া হয় হয় ঠিক আছে বাৰু হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ আমি এতিয়া তলত যাম সেই গুহাটো অকণমান দেখা দিছোঁ আপুনি দেই দেও গুহা বুলি কৈছে ঐ ক'ত সোমা টানি লৈ যাব দেও আছে তাতে এতিয়া আমি তললৈ গৈ আছোঁ ষ্টেপ বগাই পাহাৰ বগাই শিলটো চাই লওঁ কি আছে এইখন ঢাল তাতে এখন বনাইছিলে এইখন নহ'ল আকৌ নেক্সট টাইম এইখন বনাইছে চাওক এইখন ঢাল আৰু ভীমৰ আঁঠুৰ চিন থকা বুলি কৈছে এইখিনি জেগা পঞ্চপাণ্ডৱে ইয়াতে ঢাল খেলিছে এয়াই হৈছে ধলপুৰ পাহাৰ ধলপুৰ শিৱ মন্দিৰ মই শিলতাৰ পৰা উঠি আপোনালোকক দেখাই আছোঁ এইফালে কৃষি প্ৰকল্প মাকৰ খেতি গাইছ এনেকা শিল এটাত বহি অলপ জিৰণি লৈছোঁ বঢ়িয়া গাছৰ চাহ তাহ পৰি আছে বহি ভাল লাগছে জেগাখিনি গোটেই বেয়া লগা নাই বঢ়িয়া আহিব আপোনালোকে শিৱৰাত্ৰিত সুন্দৰ জেগা এইফালে ইয়াতে মন্দিৰটো আছে সেয়া ফাৰ্ষ্ট টাইম আহিছোঁ আহি পোৱা নাছিলোঁ আগতে শুনি আহিছিলোঁ আজি আপোনালোকক দেখাম বুলিয়ে আহিলোঁ গাইছ এতিয়া আমি আকৌ পুনৰ মন্দিৰলৈ গৈ আছোঁ ওপৰত উঠি শিল বগাই পাহাৰ বগাই ভাগৰ লাগি গ'ল গাইছ এইবিলাক কিছুমান কীৰ্তিচিহ্ন ইয়াতে উদ্ধাৰ হৈছিলে শিলত কটা কিছুমান ফুল চুল এনেকৈ কিছুমান আৰ্হি নমস্কাৰ শিৱ বাবা এইফালে এনেকৈ সজাই থোৱা আছে মন্দিৰৰ কাষতে শিলত কটা কিছুমান কীৰ্তিচিহ্ন শিৱধামৰ তলতে আছে গণেশ থান ইয়াতে দৰ্শন কৰি ওপৰলৈ যাব পাৰিব গাইজ ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ ওম নমঃ শিৱায়